Namor Biandar Mattimor Oditir Chorani Bhavan Bidori Bhavan Mandita Devagon Iyaleke Fakore Afakore Sarigoraicho Devanok Pore Kei Nipator Kotha নিপদর নাম শুনিলেই গার রুম শিয়রি উঠে। হে তোর পাখবন, হে তোর পুরন্দর নাম, আমার পরে সেই যুদ্ধের কথা কি কেতিয়াও পাহৰা নাই। পুনৰ নতুন উদ্যমে দেখি আক্ৰমণ কৰিব পাৰে স্বৰ্গৰাজ্য। আজি আপোনাক অধিক চিন্তাবিল লাগিছে, যাৰ বাবে আপোনাৰ শৰীৰ জ্যোতিষ ইমান হৈ পৰিছে। দেৱৰাজ, ইয়াৰ কাৰণে আমি জানিব পাৰোঁনে? ঠিক কথা কৈছে বৰুণ। দেৱৰাজ, শৰীৰৰ কিমান কৃষ্ণ লাভ দিনক দিনে কমি গৈছে। নহয় নহয় দেৱগণ, যি ইন্দ্ৰৰ বৰ্জৰে সেই নিপাতৰ একো ক্ষতি সাধন কৰিব নোৱাৰিলে, তেনে স্থলত তোমালোকে কি কৰিবা? দেৱৰাজ, আজি আপোনাক অধিক চিন্তাবিল তাৰ কাৰণে চিন্তা থাকেই মেনে জীয়াই ৩৩ কোটি দেৱতাসকল এই শক্তিৰে আক্ৰমণ কৰিম এই অমৰাৱতীপুৰক। দেৱৰাজ, সমস্ত শক্তি সত্যলৈ দৈত্যকুলক ধ্বংস কৰিব লাগিব। দেৱৰাজ, আহে যদি দৈত্যপতি ৰণৰ খাতে দেখি খাদে সকলোৰ সৈতে দেখুৱাম জগতৰ দেৱতাৰ শক্তি কিমান। দেৱৰাজ, সি যদি পুনৰ কৰে আক্ৰমণ, তেন্তে সকলো দেৱতা মিলি অন্যায় যুদ্ধ কৰি হলেও সেই দৈত্যক বধ কৰিব লাগিব। নাই নাই
মনে মোৰ নবুজে বুজনি কোনোবাই যে কয় মোক কানে কানে সাৱধান ইন্দ্ৰ বিপদ তোৰ চাপিৰ ওচৰ যুৱৰাজ আছে দেৱ সেনাপতি জীৱিত তেনেস্থলত দেৱৰাজ, আজি এইবাৰ বৰুণেও কাল মুক্তি ধাৰণ কৰি সংঘাৰ কৰি দৈত্য কৰি ধুমুহাৰ গতি কদাপি নিদিয়ে এই অমৰাৱতী দৈত্যহঁত দেৱৰাজ, ভাগ্যৰ লিখন নহয় বন্ধ। পুনৰ যদি নিপাতে আক্ৰমণ কৰে এই অমৰাৱতীপুৰ, শিলৰ দৰে জঁপিয়াই পৰি মিলনৰ ক্ষেত্ৰ শত্ৰুৰ তেজেৰে স্বৰ্গপুৰ কৰিম ৰঙনে। যত্ন ৰক্ষণা আমি চেষ্টা কৰিব লাগিব ধন্য দেৱগণ, ধন্য সেনাপতি, তোমালোকৰ সাহসক দেখি মই প্ৰশংসা কৰিছোঁ। বাৰু এইবোৰ আমি পাছে পৰে আলোচনা কৰিম। এতিয়া যাওঁ ব'লা, খন্তেক বিশ্ৰাম কৰোঁগৈ।